হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ এনুৱেলি পৰীক্ষাৰ বাবে কি কি সাবজেক্ট টান হ'ব সেইটো বিষয়ে আমি এইটো ভিডিঅ'ত আজি আলোচনা কৰিম। সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, নহলে তোমালোকে আৰু চেনেলটো খুঁজি নাপাবা, কাৰণ এনেকুৱা ধৰণৰ যিকোনো তোমালোকৰ ডিটেইলছত মই ভিডিঅ' লৈ আহি থাকোঁ আৰু তোমালোকৰ কমন কুৱেশ্যনৰ ভিডিঅ' তোমালোকৰ মেইন সাবজেক্টৰ ভিডিঅ' এইটো চেনেলত সদায় আপলোড কৰি থকা হয়। সেইকাৰণে তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখা। সো ষ্টুডেন্টস এতিয়া কথাটো হ'ল তোমালোকৰ কি কি সাবজেক্ট টান হ'ব পাৰে পৰীক্ষাৰ কাৰণে। সো তোমালোকে অলপ সাৱধান হোৱাটো দৰকাৰ, যেহেতু এতিয়াও পৰীক্ষাৰ কাৰণে 2 দিনমান আছে। এতিয়াও যদি তোমালোকে গম পোৱা যে তোমালোকৰ কি কি সাবজেক্ট টান হ'ব, কেনেকৈ পঢ়িব লাগিব, তোমালোকে এতিয়াই এইটো ভিডিঅ' চালে গম পাবা যে কি কি সাবজেক্ট টান হোৱাৰ সম্ভাৱনা আছে আৰু সেই সাবজেক্টবোৰ তোমালোকে কেনেকৈ পঢ়িব লাগিব। সো এতিয়া আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিম। সো ষ্টুডেন্টস মই তোমালোকক আগতে এটা ভিডিঅ'ত কৈছিলোঁ তোমালোকৰ কি কি সাবজেক্ট টান হ'ব। এইবাৰ আমাৰ SSLC ফাইনেল অৰ্থাৎ মেট্ৰিক ফাইনেল পৰীক্ষাত দেখা গৈছে যে ছ'চিয়েল সায়েন্স, ইংৰাজী আৰু সায়েন্স আৰু ইলেক্টিভ সাবজেক্টৰ কিছুমান বস্তু তোমালোকৰ টান হৈছে। সো তোমালোকে ধৰিব পাৰা তোমালোকৰ ছ'চিয়েল সায়েন্স, ইংলিছ আৰু সায়েন্স এই তিনিওটা সাবজেক্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে টান হ'ব পাৰে, কাৰণ ক্লাছ 10ত যোনবোৰ বস্তু যেনেকুৱা হয় সেই হিচাপত ক্লাছ 9ৰ ফাইনেলতো অলপ সেম সিস্টেম হোৱাৰ সম্ভাৱনা থাকে বা চান্স থাকে। ছ'চিয়েল সায়েন্সত কি হৈছিলে, ছ'চিয়েল সায়েন্স তোমালোকে অকল অনুশীলনীত পঢ়িলে নহ'ব, অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি পঢ়িলে নহ'ব। ছ'চিয়েল সায়েন্স তোমালোকে কেনেকৈ পঢ়িব লাগিব, মই আজি অলপ আগতে এটা ভিডিঅ' আপলোড কৰিছোঁ ছ'চিয়েল সায়েন্স কেনেকৈ পঢ়িব লাগে আৰু অনুশীলনীৰ প্ৰশ্ন কোনবোৰ কমন অহাৰ সম্ভাৱনা আছে সেইখিনি মই আজি অলপ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেইটো ভিডিঅ' তোমালোকে দেখি ল'বা, মই এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যনত লিংক দি দিম। সেইটো ভিডিঅ'ৰ তাত সম্পূৰ্ণ ডিটেইলছত কোৱা আছে তোমালোকে ছ'চিয়েল সায়েন্স কেনেকৈ পঢ়িব লাগিব। অৰ্থাৎ তোমালোকে পাৰ্ট এটা আৰম্ভ কৰাৰ আগত পাঠৰ যি মূল আলোচ্য বিষয় আছে এইখিনি পঢ়িব লাগিব। পাঠৰ ভিতৰুৱা যিমানবোৰ বাকচ আছে, বাকচত যিমানখিনি তথ্য দিয়া আছে সেই তথ্যখিনি পঢ়িব লাগিব আৰু পাঠভিত্তিক যিমানখিনি চন, মানুহৰ নাম, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যিমানখিনি দিয়া আছে গোটেইখিনি পঢ়িব লাগিব। কাৰণ মেট্ৰিক ফাইনেলত দেখা গৈছে যে ডাইৰেক্ট কিতাপৰ পৰা কিছুমান লাইন উঠাই দি ষ্টেটমেণ্ট বনাই দিছে যে এই তলত দিয়া উক্তিটো শুদ্ধ নে অশুদ্ধ, বা তলত দিয়া তিনিওটা উক্তিৰ ভিতৰত কোনটো শুদ্ধ এনেকৈ সুধিছে। ঠিক আছে, সো তোমালোকে ছ'চিয়েল সায়েন্স এনেকৈ পঢ়িব লাগিব। অকল যদি তোমালোকে অনুশীলনীৰ প্ৰশ্নখিনি পঢ়ি বহি আছা তেন্তে নহ'ব। তোমালোকে অনুশীলনীৰ প্ৰশ্নৰ লগত তোমালোকে পাঠৰ মূল আলোচ্য বিষয়ে ফ'ল' কৰি পাঠভিত্তিক যিমানখিনি চন আছে, মানুহৰ নাম আছে, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়া আছে, হালধীয়া বাকচবোৰ যে দিয়া আছে তোমালোকৰ সমাজ বিজ্ঞানত, এইবোৰ পঢ়িব লাগিব। আৰু অনুশীলনী পঢ়াৰ আগতে তোমালোকৰ প্ৰতিটো পাঠৰ শেষত তোমালোকৰ মূল কথা দিয়া আছে, এই মূল কথাৰ বস্তুখিনি পঢ়িব লাগিব। এনেকৈ ছ'চিয়েল সায়েন্স পঢ়িব লাগিব। এতিয়া হ'ল ইংৰাজী বা ইংলিছটো তোমালোকৰ টান হ'ব, কাৰণ ইংলিছৰ MCQবোৰ বেছিভাগ MCQ তোমালোকৰ ষ্টেটমেণ্ট টাইপত দি দিছে আৰু বনাই দি দিছে, ডাইৰেক্ট প্ৰশ্ন দিয়া নাই। সো তোমালোকে ইংলিছ পঢ়াৰ আগত তোমালোকে ইংলিছ যিমানকেইটা প্ৰশ্ন পঢ়িবা প্ৰতিটো প্ৰশ্ন পঢ়াৰ আগত তোমালোকে প্ৰশ্নৰ শব্দ অৰ্থবোৰ জানি পঢ়িব লাগিব। কাৰণ তোমালোকে যদি প্ৰশ্নবোৰৰ অৰ্থ নাজানি নুবুজি যদি তোমালোকে উত্তৰ মুখস্থ কৰি যোৱা তেতিয়া কি হ'ব, চেম উত্তৰৰ প্ৰশ্ন এটা তোমালোকক অলপ খেলি মেলি কৰি ঘূৰাই পকাই দিব, তোমালোকে বুজি নাপাবা আৰু জানা এনচাৰখিনিও কৰি থৈ আহিব নোৱাৰিবা। সো তোমালোকে যদি শব্দৰ অৰ্থ বা ৱাৰ্ডৰ মিনিং জানি যোৱা, অলপ যদি কুৱেশ্যনটো অলপ বেকা বেকিকৈ দি দিয়ে তথাপিও তোমালোকে কুৱেশ্যনৰ অৰ্থটো বুজি পাবা আৰু তোমালোকে জনা এনচাৰখিনিৰ পৰা মিলাই লিখি থৈ আহিব পাৰিবা। চেম তেনেকৈ যিমানখিনি পয়েম দিয়া আছে পয়েমখিনি তোমালোকে ৰিডিং কৰিব লাগিব ভালকৈ। এই পয়েমৰ পৰা ডাইৰেক্ট লাইন উঠাই দিব আৰু সুধিব যে এইটো কি বুজাইছে বা ইয়াৰ অৰ্থ কি, লিখিব লাগিব। নাইবা তোমালোকৰ MCQত অপশ্যন থাকিব, অপশ্যন চুজ কৰিব লাগিব, দুটাৰ এটা থাকিব। আৰু প্ৰত্যেকটো পয়েটৰ নাম বা কবিৰ নামখিনি তোমালোকে জানিব লাগিব। আৰু যোনবোৰ তোমালোকৰ পাৰ্ট আছে ইংৰাজীৰ পাৰ্টৰ ভিতৰুৱা কিছুমান লাইন তোমালোকে অলপ হ'লেও জানি থ'ব লাগিব, কাৰণ এইবোৰৰ পৰা ডাইৰেক্ট উঠাই দিব। ঠিক আছে, এনেকৈ তোমালোকে ইংলিছ পঢ়িব লাগিব। আৰু গ্ৰামাৰৰ কাৰণে যদি তোমালোকক ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব পাৰিবা। যদি গ্ৰামাৰৰ কমন ভিডিঅ' লাগে, মোৰ এটা ৰিপৰ্ট ৰাইটিঙৰ ভিডিঅ' অলৰেডি বনোৱা আছে, তোমালোকে দেখিব পাৰা ৰিপৰ্ট ৰাইটিং কেনেকৈ
লিখিব লাগে আৰু বাকি প্ৰিপজিশ্যন টেন্স ভয়েস নাৰেশ্যন এইবোৰৰ কাৰণে লাগিলে তোমালোকে সকলোৱে কমেন্ট কৰি জনোৱা যদি কমেন্ট আহে 50টা মান কমেন্ট আহিলেও মই তোমালোকৰ কাৰণে কমন ভিডিঅ' বনাম কাৰণ মই আগতেও তোমালোকৰ কাৰণে গ্ৰামাৰৰ কমন ভিডিঅ' বনাইছিলোঁ বেছি মানুহে ৰেছপন্স কৰা নাই সেইকাৰণে মই এইবাৰ বনোৱা নাই যদি তোমালোকে কমেন্ট কৰি জনোৱা যে লাগে বুলি তেন্তে মই তোমালোকৰ কাৰণে নিশ্চয় লৈ আহিম এতিয়া কথা হ'ল সায়েন্সৰ কাৰণে কেনেকৈ পঢ়িব লাগিব কি প্ৰশ্ন পঢ়িব লাগিব পাৰ্টৰ কোনখিনি অংশ ইম্পৰ্টেণ্ট হয় মই নেক্সট আজি নহ'লে কালি ৰাতিপুৱা তোমালোকে ভিডিঅ' পাবা সায়েন্সৰ ওপৰত সায়েন্সৰ কাৰণে কেনেকৈ তোমালোকে পঢ়িব লাগিব সো সেইটো তোমালোকে টেনশ্যন নল'বা সায়েন্সৰ কাৰণে তোমালোকে অনুশীলনীৰ প্ৰশ্ন পঢ়িব লাগিব আৰু পাঠৰ ভিত্তিক যিমানখিনি প্ৰশ্ন দিয়া থাকে যে তোমালোকৰ পাঠত এই গোটেইবোৰ প্ৰশ্ন পঢ়িব লাগিব তাৰ ভিতৰতো কিছুমান পাঠত কিছুমান চাৰ্ট দিয়া আছে কিছুমান তথ্য দিয়া আছে সেইবোৰ তথ্য তোমালোকে জানিব লাগিব তেতিয়াহ'লে কি হ'ব তোমালোকে আৰামছে সায়েন্সৰ বস্তুখিনি পঢ়িব লাগিব মানে তোমালোকৰ কমন পৰিব অকল সায়েন্সৰ ক্ষেত্ৰতো সেম হ'ব অকল মুখস্থ কৰি গ'লে নহ'ব অলপ তোমালোকে বুজি যাব লাগিব সায়েন্সৰ পৰা যিমানখিনি এমচিকিউ টাইপৰ বস্তু আহিব এইবোৰ কিন্তু পাঠৰ ভিতৰুৱা আহিব সেইকাৰণে তোমালোকে পাঠৰ ভিতৰুৱা নলেজ বা জ্ঞান থকা খুবেই দৰকাৰ মানে পাঠবোৰ তোমালোকে ভালকৈ ৰিডিং থকা হ'ব লাগিব তেতিয়াহ'লেহে তোমালোকে শৰ্ট কুৱেশ্যন এমচিকিউ এইবোৰ তোমালোকে এনসাৰ কৰিব পাৰিবা কাৰণ আগৰ নিচিনা ডাইৰেক্ট তোমালোকৰ অনুশীলনীৰ পৰা প্ৰশ্ন নুসুধে দুটা এটা সুধিলেও বাকী গোটেইকেইটা তোমালোকক বনাই দিব অলপ ঘূৰাই পকাই দিব কিন্তু তোমালোকে যদি অৰ্থ বুজি যোৱা পাঠৰ মিনিং পাঠৰ তোমালোকৰ যি কনসেপ্ট আছে কনসেপ্ট থাকিলেহে তোমালোকে এনসাৰ কৰিব পাৰিবা সো তোমালোকে এতিয়া আৰু আগৰ নিচিনাকৈ নপঢ়িবা সেম আগৰ নিচিনাকৈ পঢ়িলে তোমালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে কাৰণ এইবাৰ মেট্ৰিক হৈ যোৱা মেট্ৰিক ফাইনেলত দেখা গৈছে ছ'চিয়েল সায়েন্স ইংলিছ সায়েন্স এইবোৰৰ কুৱেশ্যন ভালেই কঠিন হৈছে অসমীয়া অলপ ইজিয়ে হৈছে আৰু বাকী তোমাৰ থাকিল ইলেক্টিভ ছাবজেক্টবোৰৰ ভিতৰতো অলপ ভালকৈ পঢ়িব লাগিব অলপ গুৰুত্ব দিব লাগিব ইলেক্টিভ ছাবজেক্ট কেনেকৈ পঢ়িব লাগিব এইবোৰৰ কাৰণে মই আগন্তুক দিনক তোমালোকৰ কাৰণে ভিডিঅ' বনাম সো কাৰ কি ইলেক্টিভ ছাবজেক্ট আছে তোমালোকে কমেন্ট কৰি জনাবা তেতিয়া মই যোনটো ছাবজেক্টৰ ষ্টুডেণ্ট বেছি পাম ইলেক্টিভ ছাবজেক্টৰ সেইবোৰ ছাবজেক্টৰ কাৰণে আগত ভিডিঅ' বনাম কাৰণ এজন দুজনৰ কাৰণেতো ভিডিঅ' বনালে নহ'ব যোনটো ছাবজেক্টৰ কাৰণে বেছি মানুহ আছে সেইটো ছাবজেক্টৰ কাৰণে মই ভিডিঅ' লৈ আহিম তোমালোকৰ কাৰণে সো এতিয়া কথা হ'ল মই আজিৰ ভিডিঅ'টো বনোৱাৰ যেটো উদ্দেশ্যটো আছিল যে কি সাবজেক্ট টান হ'ব পাৰে তোমালোকৰ এইটো কোনো অফিচিয়েল নোটিছ নাই ইয়াৰ কোনো তোমালোকৰ আমাৰ শিক্ষামন্ত্ৰী বা আমাৰ চিফ মিনিষ্টাৰে ইয়াৰ বিষয়ে একো কোৱা নাই কিন্তু হোৱাৰ সম্ভাৱনা আছে দিনে দিনে সিলেবাসবোৰ অলপ টান হৈ গৈ আছে তোমালোকৰ প্ৰশ্ন অহাৰ সিস্টেমটো অলপ চেঞ্জ হৈ আছে মেট্ৰিক ফাইনেলৰ পৰীক্ষাৰ প্ৰশ্ন কাকত দেখাৰ পিছত আৰু যোৱাবাৰৰ তোমালোকৰ হাফ ইয়াৰলি তাৰ পিছত তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন দেখাৰ পিছত এটা আইডিয়া হৈ গৈছে যে এইবাৰ তোমালোকৰ সোশ্যাল সায়েন্স ইংলিশ সায়েন্স আৰু ইলেক্টিভ সাবজেক্ট অলপ টান হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা আছে সো তোমালোকক সাৱধান কৰাৰ কাৰণে উদ্দেশ্যে এইটো ভিডিঅ' বনোৱা হৈছে যদি তোমালোকে ভিডিঅ'টো ভাল পাইছে লাইক কমেন্ট কৰি শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকলৰ লগত আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা ধন্যবাদ সকলোকে